আজিৰে পৰা দেশত বলবৎ হ'ব ৩খন নতুন আইন। তাৰাবাৰী থানাত সজাগতা সভা। আজিৰে পৰা অৰ্থাৎ ১ জুলাইৰ পৰা ইতিহাস হ'ল IPC, CRPC আৰু IE এক্ট। সমগ্ৰ দেশত বলবৎ হোৱা ফৌজদাৰী আইন সম্পৰ্কত বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু তাৰাবাৰী আৰক্ষী থানাৰ সহযোগত সোমবাৰে তাৰাবাৰী থানাত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ উদ্দেশ্য ব্যাখ্যা কৰা সজাগতামূলক সভাখনিত সভাপতিত্ব কৰে তাৰাবাৰী থানাৰ অধীনস্থ নাগৰিক সমিতিৰ সভাপতি দিলীপ বাৰ্মাই। আজি একচুৱেলি ভাৰতবৰ্ষৰ ইতিহাসত এটা ডাঙৰ পৃষ্ঠা এটা সংযোজন হৈছে। ব্ৰিটিছ আমোলৰ যি ঔপনিৱেশিক শাসক আছিল তেওঁলোকৰ চিন্তাধাৰাৰে পুষ্ট আইন কেইখন আজি বিলুপ্ত হ'ল। CRPC, IPC আৰু এভিডেন্স এক্ট। আজিৰ পৰা ভাৰতবাসী নিজে সৃষ্টি কৰা ভাৰতবাসীৰ বাবে ভাৰতীয় সোৱাদ আৰু ঘ্ৰাণ থকা ৩খন নতুন আইনৰ ব্যৱস্থা হৈছে অপৰাধিক আইন, আৰু ইয়াৰ দ্বাৰা ভাৰতৰ নাগৰিকক ন্যায় প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে তেওঁলোকৰ লগত থকা সমূহ টীমক আমি ভাৰতবাসীয়ে আজি ধন্যবাদ দিব লাগে। শিশু নাৰী কেন্দ্ৰিক বা এনেকুৱা কিছুমান অপৰাধত কঠোৰ হৈছে। হয়, যিকোনো ধৰণৰ শিশুৰ কৰা অপৰাধ, মহিলা নাৰীৰ প্ৰতি থকা অপৰাধৰ ক্ষেত্ৰত অতি শক্তিশালী আৰু ক্ষীপ্ৰ গতিৰে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু কেৱল ইয়াতে শাস্তি দিয়াৰ ব্যৱস্থাই নহয়, যিখিনি অপৰাধী সেই অপৰাধীখিনিক কেনেকৈ ৰিফৰ্ম কৰিব পাৰি তাৰো ব্যৱস্থা ইয়াত কৰা হৈছে। হয়, মব লিঞ্চিঙৰ ওপৰত ব্যৱস্থা কৰা হৈছে, অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত ব্যৱস্থা কৰা হৈছে। আগতে অৰ্গেনাইজ ক্ৰাইম আৰু মব লিঞ্চিঙৰ ওপৰত কোনো আইন নাছিল, টেৰৰিজিমৰ ওপৰত কোনো ধৰণৰ সংজ্ঞা নাছিল আৰু তাৰ ওপৰত কোনো ধৰণৰ আইন নাছিল। এতিয়া টেৰৰিজিম এক্ট আহিছে আৰু মব লিঞ্চিং, স্নেটচিং এইবোৰৰ ওপৰত নতুন আইন হৈছে, কঠোৰ আইন হৈছে। যিটো পিটি অফেন্স আছিল, পিটি অফেন্সৰ ক্ষেত্ৰত আইনৰ আগতে যেনেকে শাস্তি দিয়াৰ ব্যৱস্থাটো সেইটো এতিয়া ৰিফৰ্মেটিভ হৈছে। এতিয়া কমিউনিটি ছাৰ্ভিচৰ ব্যৱস্থা কৰা হ'ব, যাতে ৰাইজে গম পায় যে অপৰাধ কৰিব নালাগে, অপৰাধ কৰাজনেও গম পায় যে মই অপৰাধ কৰি ভুল কৰিলো, কিন্তু এনেকুৱা হ'ব নালাগে যে তেওঁলোকে জেলত গৈ পেলাই আৰু নতুনকে তেওঁলোকে অপৰাধীৰ লগত থাকি এজন আৰু নতুন দাগী অপৰাধীৰ সৃষ্টি যাতে নহয়, তাৰ কাৰণে এই আইনত ব্যৱস্থা আছে যাতে পিটি অফেন্সত মানুহে ডাঙৰ শাস্তি নোপোৱাকে কম কমিউনিটি ছাৰ্ভিচ কৰিয়ে তেওঁলোকে নিজৰ দোষটো তেওঁলোকৰ যি শাস্তি মূল পাতি ল'ব পাৰে। সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি মোৰ এইখিনি আহ্বান, এইটো এটা ন্যায় ব্যৱস্থা। ইয়াতে কাকো ক্ৰিমিনেল হিচাপে দেখা নাপায়, ইয়াতে কাকো অপৰাধী হিচাপে শাস্তি দিম বুলি কোনো ধৰণৰ আইনৰ ব্যৱস্থা নাই। ইয়াতে কি কোৱা হৈছে যে নাগৰিকক সুৰক্ষা প্ৰদান কৰা হ'ব, ইয়াতে ন্যায় প্ৰদান কৰা হ'ব। গতিকে সাধাৰণ ৰাইজে এই আইন ৩খনৰ দ্বাৰা সামগ্ৰিকভাৱে উপকৃত হ'ব বুলি মই নিশ্চিত। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।